এই দুজন মানুহ এতিয়া ওলাই আহিছে এ বাবা আহা পাইছা পাইছা আহা লাহে লাহে আহা লোকে চাইকেলত উঠি উঠি চলায় আৰু তুমি ঐ সেইফালে চাব কৈছে আপোনাক ভিডিঅ' কৰিছে বুলি ই হাতখন চুটি ঢুকি নাপায় বুমনে ইমান ধুনীয়াকৈ ঢুকি পায় ন সেইবোৰ বাদ দিছোঁ বাৰু জান মানুহক দেখিলেই আৰু এনায়েকৰ লগত একদম ঘৰত আহি কাপোৰ কানি খুলিবলৈ সময়ে নাই সি একদম পূৰা চাইকেল চলোৱাত লাগিলে আৰু তাৰপাছতে আমি এতিয়া যাম তাৰ ককায়েকক লগ কৰিবলৈ ককায়েকটো আছেগৈ ককায়েকৰ এনায়েকৰ ঘৰত মানে আমাৰ বৌ বায়েকৰ বিয়া যিহেতু সিহঁতি গৈ ঘৰত আছেগৈ আৰু আমিও এতিয়া যাম তালৈকে আৰু যিহেতু মই বিয়া বুলিয়ে ঘৰলৈ আহিছোঁ সেইবাবে এতিয়া যাম আৰু আজি ফেচিয়েল চেচিয়েল কিবা কিবি তেনেকৈ কৰি দিব কৈছে যাওঁ আৰু তাতে আজি কইনা ভাত খোৱা আছে দেই মানে লগৰ ছোৱালী ভাত খোৱা আছে আৰু এতিয়া আপোনালোকক বিয়া ঘৰত দেখুৱাই আছোঁ বাৰু ধুনধুনকৈ কৰা আকৌ ধুনধুনকৈ সাপুটা সাপুৰি কৰি দিয়া সাপুটা সাপুৰি মৰম সাপুৰি দিয়াচোন দাদা সাপুৰি দিয়া সাপুৰি ধৰা চুম খোৱা কৈ দিয়া ভাইটিক কৈ দিয়া মৰম মৰম কোনে মৰম কৰিব মৰম কৈ দিয়া মৰম বহুত কৈছে মৰম কৰা আকৌ জানো টোপনি হৈছে মই লৈ দিম দেচোন কৰিছে সি আগতে কৰিলে আঙুলি কামুৰি দিব সেইকাৰণে এইটো খুব মৰম কৰিছে আকৌ নিচা লৈ গ'ল এইখিনি অথনিৰ পৰা কৰিলে খাবই নাপালোঁ বুলিব অকণমান পালে পালে অকণমান আৰু এতিয়া এইফালে ভিতৰত একদম কইনা এইগৰাকী দেখিছে নহয় ৰঙা পিন্ধি থকাকৈ কইনা দেই সেইগৰাকী আৰু এইফালে আমাৰ বৌ মা আমি গোটেইখনে মানে ইহঁতক জান মানুহ আৰু আমাৰ বৌ মনক মানে একদম খোজ কঢ়া প্ৰেক্টিছ কৰাইছোঁ দেই জান মানুহ খোজ কাঢ়িব ভালকৈ পৰা নাই বাৰু বুমনে মানে খোজ কাঢ়িব পাৰিছে আৰু অলপ সেইকাৰণে তাৰ পূৰা ফূৰ্তি মানে আৰু আমি তাক আৰু খোজ কাঢ়িবলৈ একদম পূৰা হেৰি কৰি আছোঁ আৰু সি একদম অকণমান এনেকৈ কোনোবা অলপ ওচৰত থাকিলে এনেকৈ খোজ কাঢ়িব পৰা হৈছেগৈ আৰু সি কিন্তু আমাৰ জান মানুহে এতিয়ালৈকে খোজ কাঢ়িব পৰা নাই আৰু সি যে বহুত ভয় কৰে মানে দেই ভৰিটো অকণমান আগবঢ়াই দিবলৈও ভয় কৰে মানে কাৰোবাৰ হাতখন পালেহে হ'ব জানো ক কিবা এটা ক কাইলৈ বিয়া আছে কোনটো কৈছে কাইলৈ বিয়া আছে আহিব বুলি ইয়াতো এইটো আমি এতিয়া এইফালে জুই ফুৱাই আছোঁ এয়া জুই ফুৱাই আছোঁ পেহী মই মামা ভাগিন এইফালে দুটা আৰু মই আৰু পেহীয়ে জুই ফুৱাই আছোঁ দেই একদম এতিয়া ঠাণ্ডাৰ দিনত আমাৰ ফালে আকৌ অলপ বৰষুণো দিছে আপোনালোকৰ ফালে দিছে নাই ক'বচোন দেই অলপ বৰষুণ দিছে আৰু বৰষুণৰ মানে কি ঠাণ্ডা দিনত বৰষুণ দিলে আৰু কিবা এটা ভাল লাগে মানে শুই কিবা এটা ভাল লাগে এতিয়া অলপ পৰিছে আৰু বৰষুণটো মানে মোৰ ভাল লাগে দেই ঠাণ্ডাৰ দিনত যদি বৰষুণ দিছে নহয় কিবা এটা মজা লাগে আৰু এতিয়া আমি এইফালে জুই ফুৱাই থকা মজাই বেলেগ ন জান এইফালে চোৱা কোনটো এইটো ক'ব শিকিছে নহয় কোনটো দাদুৱে দেখাই দে কৈ দিয়া The next day. আজান গুড মৰ্ণিং অকলে উঠি মনে আছে আকৌ ল'ৰাটো সেয়া গুড মৰ্ণিং ছাৰ কৈছে তোমাক গুড মৰ্ণিং কৈ দিয়াচোন গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং
গুড মৰ্ণিং চাই আমাৰ আনাই লগতে তুই 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 আহি দিলে চাই থাকিলে নগ'ল মাহঁতে চাই থাকিলে নগ'ল এইফালে খাইছোঁ বহুত দিনৰ মূৰত সান্দহ গাখীৰ গুড় আৰু সান্দহৰ লগত উহুৰা সান্দহ বহুত বছৰৰ মূৰত খাইছোঁ দেই একদম খাই বহুত ভাল লাগিছে কিন্তু যোৱা বছৰ খাইছিলেহে চাগে নাই খোৱা যোৱা বছৰ দেই সেইটো আমাৰ জান মামী আহিছে তাৰ লগত মামীৰ লগত কথা পাতি আছে দেখাম দেই ৰ'ব আপোনালোকক অলপ পাছত ধুনীয়াকৈ আমাৰ মাৰ ফুলনিখন বাৰীখন দেখাম বাৰু আমাৰ ধুনীয়াকৈ দেখাম দেই জান বাবা থিয় হৈ দিয়াচোন এইটো আমাৰ জানে একদম এনেকৈ ঘৰত আহি পূৰা হেৰিয়ত এইটো কি কয় চোতালত পূৰা খেলি আছে কাপোৰৰ অৱস্থা নাই চাওঁ জান এইফালে চোৱা ই কৰি দিয়াচোন ই হেঙুন চেঙুন ওলাই গৈছেগৈ চিখিনি পেলাই দিওঁ এইফালে চোৱা মাক চোৱা জান বগোৱা ষ্টাইলে বেলেগ হৈ দিলে তাই এতিয়া সেইজনী মা পানী দি আছে ফুলত দে চাহ আকৌ চবেই এইফালে মা যিডালহে ৰ'দ বেটা পেহী আমি চবেই এতিয়া বিয়ালৈ ওলাই গৈ আছোঁ আৰু দেই আৰু বাকীখিনি আপোনালোকক বিয়াত গৈ দেখাম কি হয় কি নহয় বিয়াত চাই থাকিব আৰু ভিডিঅ'টো আৰু এতিয়া এইফালে আহি এতিয়া আমি বিয়া ঘৰ পাই গ'লোহি আৰু বিয়া ঘৰত আহি এইফালে দেখা পাইছে ইমান ধুনীয়াকৈ পেণ্ডেলটো সজাইছে আৰু এইফালে আমাৰ কইনাক মই এইফালে গিফ্টটো দিয়া হৈ গ'ল আৰু মোৰ গিফ্টটো দি দিলোঁ আৰু এইফালে আমাৰ জান এইফালে দেখা পাইছে আমাৰ জান আজি একদম ধুনীয়াকৈ সাজি কাচি আহিছোঁ আৰু দুইটা অলপ কলা কলা উঠিছে এইপিনে পকেটটো পৰিছে চকুটো পালাইছে এতে মোৰ মানে উঠা আকৌ কৰি Buman kue ba? Buman. Abela. আৰু গৈছে ৰে গৈছে পলাইছে এইটো তাক কৰিব নিদিয়ে মানে সি অকলে কৰিব বুমনে তাক কৰিব নিদিয়ে দেখিছে
ভাই আকৌ কৰিব নিদিয়ে যা হেনো বোলে তাই হিংসা লাগিছে দণ্ডুৱা হ'লি আজিকালি এইফালে বোলে চাহ হয় ফটো মাৰিব আৰু আপোনালোকক দৰা দেখুৱাবলৈ নহ'ল বাৰু দৰা আহি পোৱাৰ পাছতে আমি আহি দিলোঁ আৰু সেইটো সময়ততো কিমান ভিৰ লাগে জানেই আৰু দৰা সময়খিনিত আৰু আমি বেছি দেৰি ৰখি নাথাকিলোঁ জান মানুহ যিহেতু ঠাণ্ডা পাব পাৰে সেইকাৰণে আহি দিলোঁ আৰু কইনা বিদায় দিয়া সময়খিনি যে মই একদমেই চাব নোৱাৰোঁ মানে মোৰ বহুত দুখ লাগে নিজৰ সময়খিনিলৈ মনত পৰি যায় আৰু সেইবাবে দেখুৱাব নোৱাৰিলোঁ আৰু ঘৰলৈ আহি দিলোঁ যে লোকে বিয়া ঘৰ আগফালে হেৰি কৰি ফুৰিছে দৰা চাবলৈ উৎপাত আমাৰ বোলে জকৰ ল'ৰা নচল হেৰি হৈছে The next day. আৰু এইফালে এতিয়া মই মাংস বনাই আছোঁ দেই জুইত ব্ৰইলাৰ চিকেন বনাই আছোঁ এইফালে একো দিয়া নাই তেলত অকল মাংসটো ফ্ৰাই কৰি আছোঁ এতিয়া মই আপোনালোকক দেখুৱাম বাৰু দেই কেনেকৈ বনাই আছোঁ আজি এটা বেলেগ ষ্টাইলত মানে বনাইছোঁ আৰু এইফালে পূৰা একদম শুনিছে জুইত বনাই আছোঁ মজা লাগে ন ঠাণ্ডা দিনত জুইত বনাই তো সেইটো কাৰণে অকল একো মছলা চছলা একো দিয়া নাই অকল মাংসখিনি জাষ্ট তেলত ফ্ৰাই কৰি আছোঁ আৰু এইফালে মাংসত দিবলৈ আলু আৰু মটৰ এইফালে এটা কি কয় বিলাহী আৰু এইখিনি আচল মছলাখিনি এইখিনি ইয়াতে দিয়া আছে আপোনালোকৰ নহৰু আদা পিঁয়াজ তাৰপিছতে জালুক তেনেকৈ এইটো পেষ্টটো বনাইছোঁ আৰু এতিয়া এই আলুখিনি মাংসত দি দিম মানে অলপ ফ্ৰাই হ'ব দিম আলুখিনি মানে এতিয়াই মটৰখিনি দি নিদিওঁ অকল আলুখিনি দি দিওঁ আলুখিনি অলপ ফ্ৰাই হৈ লওক আৰু হাফ ফ্ৰাই হৈ লওক ধুনীয়াকৈ তাৰপিছত কেনেকৈ বনাম আজি দেখাম বাৰু আপোনালোকে বনাই বাৰু কিন্তু এইটো মানে অলপ বেলেগ এটা ষ্টাইলত বনাম মানে আজি মই ভাবিছোঁ আৰু কেনেকুৱা হ'ব গম নাপাওঁ আৰু ঠাণ্ডা যিহেতু অলপ জালুকীয়াকৈ খাব মন গ'ল তো সেইটো কাৰণে এনেকৈ বনাই দিছোঁ আৰু এতিয়া ধুনীয়াকৈ মাংসটো অলপ ফ্ৰাই হৈ গ'ল বাৰু এতিয়া আলুখিনি অলপ ফ্ৰাই হ'ব দিম আৰু মই ঢাকন দিয়া নাই দেই মানে ঢাকন নিদিয়াকৈ এনেকৈ ফ্ৰাই হ'ব দিছোঁ মানে অলপ ঢাকন দিলে অলপ কোমল হয় ন কিন্তু ঢাকন নিদিলে অলপ টাইট ফ্ৰাই হৈ যায় মই টাইট ফ্ৰাইকৈ ৰাখিব বিচাৰিছোঁ মানে সেইটো কাৰণে টাইটকৈ ৰাখিছোঁ আৰু ঢাকন নিদিয়াকৈ এতিয়া ধুনীয়াকৈ এইখিনি আলু ধুনীয়াকৈ একদম সিজি গৈছে আৰু এতিয়া ইয়াতে দি দিম এই ধুনীয়াকৈ কাটি দিয়া বিলাহীখিনি আৰু বিলাহীখিনি অলপ গলিব দি তাৰপিছতে দিম আৰু মছলাখিনি চাই থাকোঁ বাৰু কেনেকৈ বনাওঁ কি আপোনালোকে চবেই ঘৰত এনেকৈ বনাই খায়েই কিন্তু মই মোৰ ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আৰু ঠাণ্ডা দিনত জুহালত বনোৱা মজাটোৱে বেলেগ হয় নাই বাৰু বিলাহীখিনি দি ইয়াতে এতিয়া বিলাহীখিনি গলিব লাগিব যে সেইবাবে এতিয়া মই ইয়াতে ঢাকন লগাই দিম আৰু নিজেই ভিডিঅ' কৰিছোঁ যিহেতু অলপ লৰিবও পাৰে বাৰু আৰু এইফালে এতিয়া বিলাহীটো ধুনীয়াকৈ গলি গৈছে আৰু এতিয়া ইয়াতে দি দিম গ্ৰীণ মটৰখিনি আৰু এই মছলাখিনি যে বনাইছিলোঁ
তাতে এতিয়া দি দিছোঁ 1 চামুচ হেৰি কি কয় মিট মছলা আৰু দিম আধা চামুচ ৰেড চিলি কালাৰটোৰ কাৰণে আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিক্সিং কৰি ল'ম কেনেকুৱা হৈছে খানাটো ক জানো ভাত খাইছা নি অঁ এনেই কৈ দিছা ন যেনে আমাৰ পেহী দেই আচাৰ উলিয়াইছে নিজেই থোৱা আচাৰ আৰু আচাৰ আমাৰ পেহীয়ে বিক্ৰীও কৰিলে কালি এয়া তোমাক চাবলৈ আকৌ খুলুং দেই ন আকৌ খুলি চাওঁ দেই এইটো পিন্ধিব লাগিব এইটো পিন্ধো ৰ বাবা কৈ দিয়া বাবা কৈ দিয়া পিন্ধিলোঁ হ'ব সেইটো কথা মামা মোক লৈছিলে মামা মামা লওঁ দেই মামা মামা এইটো মামা মামা মামাকে মৰম কৰোঁ মৰম মামাকে মৰম কৰি আছে আমাৰ ল'ৰাটোৱে মামা পিটি 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 যা 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 মামা মৰম কৈ দিয়া মৰম চুমা খালো এগুণ লগাই আকৌ মামা মৰম চুমা খালে আয়ো মৰম কৰি আছা সেইগুণখিনি মুচি দিম দিয়া সেইগুণখিনি মুচি দিম দিয়া নহ'লে ফাটিব চিলিং দিয়া মামা মৰম কৰিব বহুত মৰম পালি মৰম হ'ব যা মৰম হ'ব যা হ'ব যা হৈ গ'ল বহুত মৰম পালি না যা বহুত মৰম পালি হৈ গ'ল মৰম চম কৰি ল'লি কৰা পিছত টাচ জোচৰ লগাই দিলে যে মৰম বহুত পালে মামা এইটো এই যে মমায়েককে বিচাৰি গৈছিলে সেইফালে ক'ত লুকালে আৰু মামা চুম এটা খাই দিয়া মাথাটো গোটেইটো ধৰি লৈছে আয়ো মমাই উশাহ নোপোৱা মৰম কৰিছে বাপৰে মামা উশাহ নোপোৱা মৰম এটা কৰিছে দেই আমাৰ জানে গ'ল এইফালে সোমাই পৰিবা যেন